হেল্ল' গাইজ, আজি আকৌ এটি ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। আৰু এই ৰেচিপিটো মই আজি প্ৰথমবাৰ বনাম আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। আৰু আগতে মই কোনোদিন এনেকুৱা বনাই পোৱা নাই। এয়া হৈছে লাও আৰু কোমোৰা, আমাৰ গছৰে হয় কোমোৰা। আৰু এই লাও কোমোৰা মাছৰ সৈতে বনাম, আলু নিদিয়াকৈ বনাম। এইখিনি মই কাটি লৈছোঁ আৰু খাই কিন্তু বহুত বেছি সোৱাদ হয়। আৰু আপোনালোকে খাই চাবচোন কেনেকুৱা পায়, কমেণ্টত জনাব। মই এয়া কাটি ধুই লৈছোঁ, তো এনেকৈ কাটি ধুই ল'ব। আচলতে আমাৰ গছতে কোমোৰা লাগিছিল, পকা কোমোৰা বুলিয়ে কয়। তো সেয়াই ভাবিলে যে মাছেৰে বনাওঁ। আৰু কোমোৰাটো মাংসৰ সৈতেও খাব পাৰি, যিহেতু হাঁহৰ সৈতে চবেই খাই জানে। আৰু আপোনালোকে চিকেনৰ সৈতেও বনাই খাব পাৰে। এদিন মই সেইটো ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, কেনেকৈ বনাওঁ। বাৰু যিয়ে নহওক, এতিয়া এইফালে লৈছোঁ আদা নহৰু আৰু লগতে কেঁচা জলকীয়া। মানে হাজবেণ্ডে বেছি জ্বলা নাখায়, মই ইমান নাখাওঁ, সেইকাৰণে এটাই দি দিছোঁ। বহুত জ্বলা হয় সেইকাৰণে। আৰু এয়া মাছ ভাজি আছোঁ, লাষ্ট ফিনিচিং মাছৰ এইখিনি লোকেল মাছ। আৰু লগতে আদা নহৰুখিনিও থেতেলি ল'ম। আৰু এতিয়া মই কেইফুটামান তেজপাত লৈছোঁ আৰু পিঁয়াজ দুটা কাটি লৈছোঁ। পিঁয়াজ অকণমান বেছি কৰি দিছোঁ। আৰু নন ষ্টিক কেৰাহী এটাত মই এনেকৈ পিঁয়াজখিনি ভাজি লৈছোঁ। এইখিনি ৰংচোৱা হ'ব লাগিব, অকণমান কালাৰটো আহিব লাগিব। আৰু তেল বহুত বেছি নিদিওঁ, মই দেখিছে কিখিনি তেল দিছোঁ, কাৰণ নন ষ্টিক কেৰাহীত এটাই ভাল, তেল কমকৈ দিলেও হৈ যায়। আৰু এতিয়া ইয়াত পিচি থোৱা আদা নহৰু জলকীয়া এইখিনি মই তেলতে এনেকৈ ভাজি ল'ম। আৰু ইয়াত অকণমান জিৰা গুড়া দিম, বেলেগ মছলা মই ব্যৱহাৰ নকৰোঁ। জিৰা গুড়া আৰু আদা নহৰু হ'লে হৈ যায়। এনেকৈ দি দিলোঁ। আৰু এতিয়া এইখিনি মই তেলত অকণমান মিক্স হোৱালৈকে এনেকৈ ভাজি ল'ম, যাতে গোটেইখিনি বস্তু মিক্স হয়। গেছটো ল' ফ্লেমতে ৰাখিব। তাৰপাছত এয়া লাও আৰু কোমোৰাখিনি এনেকৈ বহাই মই ভাজি আছোঁ। এয়া আৰু ঢাকন দি ভাজিব লাগিব। মই ভাজোঁতে বহুত টাইম গৈছে, মই গোটেইখিনি দেখুওৱা নাই, নহ'লে ভিডিঅ'টো বহুত বেছি লম্বা হৈ যাব। সেইকাৰণে এনেকৈ কাটি কাটি দিছোঁ। আৰু এতিয়া মই অকণমান কোমোৰাটো সিজাৰ কাৰণে পানী দি আৰু ঢাকন মাৰি দিম। অকণমানে পানী দিছোঁ, বেছি নহয়। দি পেলাই ঢাকন মাৰি দি উঠি আৰু যেতিয়া পানীখিনি মানে নোহোৱা হৈ যাব, তাৰপিছত আৰু মই আঞ্জাৰ কাৰণে পানী দিম। পানী দুবাৰেই দিছোঁ, যিটো কোমোৰাটো ডাঠ বুলি কৈছোঁৱে মই, সেইকাৰণে। আৰু এয়া দেখিছেই লাওখিনি গলি গৈছে। লাওখিনি ভাঙি দিব গোটেইখিনি, কোমোৰাখিনি ভাঙি দিব নালাগে, যিহেতু আমি আলু দিয়া নাই। আলু নিদিয়াকেই বেছি টেষ্টি হয়, সেইকাৰণে আলু দিব নালাগে লাও কোমোৰা আঞ্জাত। আৰু এতিয়া দেখিছে এয়া মই ফাইনেল পানীখিনি দি দিলোঁ। এইখিনি হৈছে আমাৰ আঞ্জাৰ পানী, আমি 3জন মানুহৰ কাৰণে দি দিছোঁ। মাছ খোৱা মানুহ আমি 3জনহে। তো হৈ গৈছে, এয়া ফাইনেলি আমাৰ আঞ্জা হৈ গ'ল, দেখিছে। আৰু খাবলৈ ইমান বেছি সোৱাদ হৈছিলে। আৰু আপোনালোকেও ট্ৰাই কৰি চাব আৰু কমেণ্টত জনাব কেনেকুৱা পায়।